Hello everyone, মই মৃণাল ভাগৱতী বাপুজি হাই স্কুল অভয়াপুৰীৰ সহকাৰী শিক্ষক। মোৰ এই ভিডিঅ'টো ক্লাছ 10ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে। ইয়াত মই আজি তোমালোকৰ সৈতে তোমালোকৰ গণিতৰ পাঠ্যপুথিৰ অনুশীলনী 4.2ৰ অন্তৰ্গত কেইটামান গাণিতিক সমস্যা কেনেকৈ সমাধান কৰে তাক দেখুৱাই দিম। তেতিয়াহ'লে আহা পলম নকৰি আমি ষ্টাৰ্ট কৰোঁ। নম্বৰ 1 প্ৰশ্নটো চোৱা, উৎপাদীকৰণ পদ্ধতিৰে তলৰ দ্বিঘাত সমীকৰণবোৰৰ মূলবোৰ উলিয়া। কিছুমান তোমালোকক সমীকৰণ দিয়া আছে দ্বিঘাত সমীকৰণ, সেইবিলাকৰ উৎপাদীকৰণ পদ্ধতিৰ সহায়ত তুমি কি নিৰ্ণয় কৰিব লাগে? তোমালোকে মূলবোৰ নিৰ্ণয় কৰিব লাগে। মূল কেইটা হ'ব? দুটা হ'ব, দ্বিঘাত সমীকৰণ যিহেতু। এতিয়া আমাৰ প্ৰথম সমীকৰণটো কি দিছে চোৱা, মই অকণমান জুম কৰিছোঁ। এইটো আমাৰ ইয়াত তোমালোকে কি কৰিব লাগিব? এক্স স্কুৱেৰৰ সহগ কোএফিচিয়েণ্ট একো নাই মানে কি আছে? 1 আছে। সেই 1 আৰু এই যে 10টো আছে, এইটো পূৰণ কৰিলে কিমান হ'ব? 10 হ'ল। বুজি পালা? মই যে এই আচটো দিছোঁ, এনেকৈ বেকা কৰি কাৰ্ভটো দিছোঁ, তাৰ পৰা মই এক্স স্কুৱেৰৰ সহগটো আনিছোঁ, 1 আনিছোঁ, আৰু ইপিনে ধ্ৰুৱক পদটো 10টো আনিছোঁ। দুটা পূৰণ কৰিছোঁ, কৰি পিনে কিমান পাইছোঁ? 10। এতিয়া 10ৰ উৎপাদকৰ যোৰাবিলাক কি? 1 × 10 কৰিলে আমি 10 পাওঁ, আৰু 2 × 5 কৰিলেও আমি 10 পাওঁ, আৰু বেলেগটো একো পূৰণ কৰিলে আমি 10 নাপাওঁ। গতিকে আমি ইয়াৰ কোনোবা এটা যোৰা ব্যৱহাৰ কৰি পিনে মাজৰ যোনটো পদ আছে, কিমান আছে? -36। এইটো আমি ৰিএৰেঞ্জ কৰিব লাগিব। এইটো আমি ভাঙিব লাগিব। তোমালোকে বুজি পাবা চোৱা, যেতিয়া আমি এইখিনি কৰিম চাবা। চোৱা, মই অলৰেডি ক'লোঁ তোমালোকক যে 1 × 10, 2 × 5। এই যে এতিয়া -3x আছে, সেইটোক আমি চাবা এই তলৰ যোৰাটো ব্যৱহাৰ কৰিম, 2 × 5। তেতিয়াহ'লে কি হ'ব? -5x + 2x, তাৰমানে কিমান হ'ব? -3x। তাৰমানে আমি ক'ব পাৰোঁ যে -3xৰ ঠাইত আমি কি লিখিব পাৰোঁ? -5x + 2x। গতিকে এই কামখিনি তোমালোকে কৰিব লাগিব। এইখিনি কাম কৰা হৈ গ'ল ইয়াতে। তাৰপিছত তোমালোকে ইয়াতে কনচেনট্ৰেট কৰা। এই দুটাৰ পৰা আমি এক্সটো কমন লৈছোঁ, তেতিয়া ব্ৰেকেটৰ ভিতৰত x - 5 আৰু অকণমান গেপ দি পিনে x - 5টো লিখি দিয়া। এতিয়া চোৱা, ইয়াতে কিমান আছে? টুৱাইচ x - 10 আছেনে এইখিনিত? হয়নে? এতিয়া এইখিনি, এই যে এইখিনি আছে, এইখিনি পিছত লিখিবা। অকণমান গেপ দিবা। ইয়াতে x - 5 হৈছে নহয়, ইয়াতো x - 5 লিখি দিবা। এতিয়া মাজৰ এইখিনিত কি লিখিবা? সেইটো কোনে ক'ব কি লিখিব লাগিব? ইয়াতে চোৱা কি আছে? কি আছে? টুৱাইচ x। এতিয়া এই xটোৰ লগত কি পূৰণ কৰিলে 2x হ'ব? +2, -2 নহয় কিন্তু +2, কাৰণ +2x আছে নহয়। গতিকে 2 × কৰিব লাগে, আৰু পিছৰটো মিলিয়ে যাব, কাৰণ 2 × -5 মানে -10 মিলিয়ে যাব, হয়নে? হ'ল এইখিনি। তাৰপিছত এতিয়া চোৱা, এইটো দুটা আছে, দুটাৰ কাৰণে এটা লিখা, আৰু ৰিমেইনিংখিনি মানে কি? এইটো আৰু এইটো এটা ব্ৰেকেট হ'ল। এতিয়া x + 2 × x - 5 = 0। তাৰমানে আমি কি লিখিব পাৰোঁ? x + 2 = 0, নাইবা x - 5 = 0। আৰু ইয়াৰ পৰা x = 2টো সোঁপিনে লৈ গ'লে -2 পাওঁ, আৰু ইয়াৰ পৰা x = -5টো সোঁপিনে লৈ গ'লে 5 পাওঁ। গতিকে আমাৰ xৰ মান কি পালোঁ? -2 আৰু 5। গতিকে
আমাক যেটো সমীকৰণ দিছে এই প্ৰদত্ত সমীকৰণটোৰ আমাক দিয়া সমীকৰণটোৰ মূল দুটা কি হ'ব -2 আৰু 5 তেনেহ'লে হৈ গ'ল এইটো তাৰ পিছত একে প্ৰথমখিনিতে ভুল কৰি নিদিবা আগৰ দৰে চোৱা এই দুটা পূৰণ কৰা কিমান √2 * 5 √2 √2 * 5 √2 এতিয়া এই √2 আৰু √2 পূৰণ কৰিলে 2 লগত আৰু 5 আছে 2 * 5 10 গতিকে 10ৰ উৎপাদকৰ জোৰা ব্যৱহাৰ কৰি এই মাজৰ যোনটো এটো মাজৰ পদটো আমি স্প্লিট কৰিব লাগিব মধ্য পদটো গতিকে 10ৰ উৎপাদক কি এইটো 1 * 10 কৰিলে 10 2 * 5 কৰিলে ইয়াৰ কোনটো জোৰা ব্যৱহাৰ কৰিম এই 2 * 5 কিয় কৰিম কাৰণ মাজত আমাৰ 7x আছে নে 7x গতিকে আমি 7x যে আছিল 7x তোক 5x + 2x লিখিলো এইবাৰ আমি কি কৰিম চোৱা এইখিনিৰ পৰা কিবা কমন ল'ব পাৰি নেকি পাৰি কি পাৰি x পাৰি সো x টো কমন লৈছো তেতিয়া এইটোৰ কাৰণে ইয়াতে থাকি গৈছে √2x আৰু এই যে 5x তাৰ x টো কমন ললে থাকিব 5 আৰু অকমান গ্যাপ দিয়া আগৰ দৰে এইখিনি নিলিখি ইয়াত যি লিখিছা হুবহু এইখিনিত লিখি লোৱা তাৰ পিছত চোৱা কিমান আছে twice x গতিকে আমাৰ ইয়াৰ ব্ৰেকেটত কিমান আছে √2x আছে এইটোৰ লগত কি পূৰণ কৰিলে 2x পাবা √2x তাৰ লগত আমি কি পূৰণ কৰিব লাগিব √2 হয়নে গতিকে ইয়াতে √2 লিখি দিয়া আৰু এইটো মিলিয়ে যাব তোমাৰ চোৱা মিলাই চোৱা এবাৰ মিলাই চোৱা তোমাৰ এই দুটা পূৰণ কৰিলে এইটো পাব লাগিব তেনেকে এই দুটা পূৰণ কৰিলে এই গ্ৰীন দুটা √2 আৰু 5 পূৰণ কৰিলে এইটো পাব লাগিব আমি পাওঁ এইটো গতিকে আমাৰ হৈছে ভুল হোৱা নাই এবাৰ ঘূৰি গৈ পিনে চাবা পোৱা নে নাই আগৰ দুটা সেই পদ দুটা যদি পোৱা তেতিয়া হলে শুদ্ধ হৈছে কেতিয়াবা চিনৰ ভুল হৈ থাকিব পাৰে গতিকে ভুল হৈ গলে সেই ভুলটো ধৰাত পৰি যাব এতিয়া নেক্সট স্টেপত চোৱা এইখিনি একে হ'ল গতিকে আমি কমন লৈ দিলো আৰু ৰিমেইনিং কি x + √2 এইখিনি এটা ব্ৰেকেটৰ ভিতৰত থাকিল গতিকে এইটো = 0 নাইবা এইটো = 0 ইয়াৰ পৰা কি পাও x = -√2 আৰু এইটোৰ পৰা ইমান = 0 ইয়াৰ পৰা √2x = -5 x = √2 টো তলত গুচি গৈছে গতিকে আমি মূল দুটা পাই গলো এটা কিমান এটা -√2 আৰু এটা -5/√2 হল আচ্ছা এইবাৰ আমি 4 নম্বৰ অংকটোলৈকে আহিছো 4 নম্বৰ অংকটোত কি দিছে চোৱা এইটো হা এই 1/8টোই আমাক অকমান দিগদাৰি কৰি আছে গতিকে এই ভগ্নাংশটো আমি নোহোৱা কৰিম তাৰ কাৰণে আমি কি কৰিব পাৰো আমি জানো যে সমীকৰণ এটাৰ দুই পিনে আমি একে ধৰণৰ কাম কৰিব পাৰো গতিকে আমি প্ৰত্যেকটো পদকে 8ৰে পূৰণ কৰিম ইয়াকো কৰিম 0কো কৰিম গতিকে 2x² 8ৰে পূৰণ কৰাৰ লগে লগে এইটো পাই গলো -x 8ৰে পূৰণ কৰাৰ লগে লগে এইটো আৰু 1/8 8ৰে পূৰণ কৰাৰ লগে লগে এইটো পালো আৰু 0 * 8 কৰোতে এইটো পাই গলো হল এইখিনি এতিয়া চোৱা ইয়াত যেনেকুৱা ভগ্নাংশ আছিল এইটো ইয়াতে কিন্তু এইটো স্টেপত নাই এইবাৰ তুমি কি কৰিবা এই 16 আৰু 1 পূৰণ কৰিলে কিমান 16 * 1 16 গতিকে এই 16ৰ উৎপাদক ব্যৱহাৰ কৰি মাজৰ যোনটো আমাৰ পদ আছে এইটো স্প্লিট কৰিব লাগিব গতিকে 16ৰ উৎপাদক
4 4 গুণ 16 2 8 গুণ 16 1 16 গুণ 16 গতিকে 4 4 গুণ 16 সেইটো ব্যৱহাৰ কৰিলে আমি মুখে মুখে ক'ব পাৰোঁ যে সেইটো কৰিলে আমি পাই যাম গতিকে এই -8x টোক যেহেতু 4 4 গুণ 16 গতিকে -4x তেতিয়া -8x হ'ব গতিকে -8x টোক আমি কি লিখিলোঁ -4x এইবাৰ আমাৰ কমন লোৱাৰ সময় এইখিনিৰ পৰা কি কমন ল'ব পাৰোঁ 4x কমন মানে দুইটাতে থকা উভয়তে থকা তেতিয়া 16x স্কোৱাৰৰ তাত এইটো থাকিব এবাৰ মিলাই চাবা এই দুটা পূৰণ কৰিলে 16x স্কোৱাৰ হয়নে নাই তাৰপিছত এই দুটা পূৰণ কৰিলে -4x হয়নে নাই যদি হয় হৈ গৈছে তোমাৰ প্ৰব্লেম নাই কোনো তাৰপিছত এইখিনি গ্যাপ দিয়া ইয়াতে যি লিখিছা হুবহু ইয়াতে লিখি লোৱা এতিয়া আছে কিমান -4x প্ৰথম এইটো গতিকে -4x হোৱাৰ কাৰণে 4xক কিমানেৰে পূৰণ কৰিব লাগিব -1এৰে গতিকে ইয়াতে আমি কি লিখিছোঁ -1 লিখিছোঁ আৰু বাকিটো মিলি যাব চোৱা মিলি যায় নে নাই -1 ইনটু -1 এই +1 ঠিক আছে এতিয়া এই দুটা একে এই দুটাৰ কাৰণে এটা লিখা আৰু ৰিমেইনিংখিনি এটা ব্ৰেকেটৰ ৰিমেইনিং কি এইটো আৰু এইটো মিলি পিনে এইটো তাৰ মানে কি হ'ল 4x - 1 equal to 0 নাইবা 4x - 1 equal to 0 4x equal to 1 x equal to 1/4 ইয়াতো একে পাবা গতিকে মূল দুটা একে কিমান 1/4 এটা লিখিলে নহ'ব কিন্তু দুইটাই লিখিব লাগিব তুমি যদি পৰীক্ষাত অকল 1/4 মূল বুলি লিখি দিয়া তেতিয়া নহ'ব তোমালোকে কি লিখিবা মূল দুটা 1/4 আৰু 1/4 বা 1/4, 1/4 দুবাৰ লিখিব লাগিব ঠিক আছে আচ্ছা তাৰপিছত আমি আগবাঢ়িছোঁ 6 নম্বৰটোলৈ ৰোমান 6 টোলৈকে ইয়াতো তুমি কি কৰিবা 2 আৰু 6 পূৰণ কৰা কিমান 12ৰ উৎপাদক ব্যৱহাৰ কৰি এই মাজৰ ৰাশিটো আমি এতিয়া ভাঙিব লাগিব 12 কিমান তাৰ উৎপাদকৰ যোৰাবিলাক 1 × 2 12 2 × 6 3 × 4 গতিকে আমি মাজত কি আছে চাই লওঁ মাজত আছে আমাৰ -7x গতিকে 3 4 গুণ 12 কৰিলে হৈ যাব কাৰণ মাজৰ -7x টোক -3x -4x লিখিব পাৰিম ঠিক আছে লিখিলোঁ এইবাৰ এইখিনিত চোৱা এইখিনিৰ পৰা কিবা কমন ল'ব পাৰি নেকি পাৰি x কমন ল'লে ব্ৰেকেটত এইখিনি থাকিব তাৰপিছত আগৰ দৰে মই কৈছোঁ কি অকণমান গেপ দি লোৱা এইখিনি নিলিখিবা ইয়াত যি লিখিছা হুবহু এইখিনি লিখি লোৱা তাৰপিছত চাই লোৱা ইয়াত কিমান আছে -4x আছে গতিকে এই যে 2x টো আছে তাক কিমানেৰে পূৰণ কৰিলে -4x হ'ব সেই কথাটো চিন্তা কৰা 2xক -2ৰে পূৰণ কৰিলে -4x হ'ব গতিকে এইখিনিত আমি কি লিখিম -2 লিখিম আৰু বাকী এইটো আৰু এইটো পূৰণ কৰিলে কিমান হ'ব এইটো মিলিয়ে যাব -2 × -3 এই চোৱা +6 হ'লনে আচ্ছা এইবাৰ তোমালোকে কি কৰিবা এই দুটা একে হ'লনে এই দুটাৰ কাৰণে এটা লিখি দিয়া আৰু ৰিমেইনিংখিনিত কি থাকিব এইটো আৰু এইটো থাকিব এইটো ইকুৱেল টু 0 তাৰ মানে এইখিনি ইকুৱেল টু 0 নাইবা 2x - 3 ইকুৱেল টু 0 আৰু ইয়াৰ পৰা আমি x ইকুৱেল টু 2 পাই যাওঁ আৰু ইয়াৰ পৰা x ইকুৱেল টু 3/2 পাওঁ গতিকে মূল দুটা 2, 3/2 হৈ গ'ল হয়নে পাইছা বুজি অ'কে নেক্সটটোলৈকে মুভ কৰিছোঁ 9 নম্বৰটো ৰোমান 9 কি দিছে দ্বিঘাত এটা দিছে মূল উলিয়াব লাগে হয়নে ইয়াত x স্কোৱাৰৰ সহগ আৰু 2 পূৰণ কৰা 1 × 2 মানে 2 গতিকে এই 2ৰ উৎপাদক ব্যৱহাৰ কৰি এই মাজৰ যোনটো টাৰ্ম আছে কিমান সেইটো স্প্লিট কৰিব লাগে আমি 2√2 গতিকে 2ৰ উৎপাদক কি উৎপাদকৰ যোৰা এটা হৈছে 1 পূৰণ 2 2 1 গুণ 2 আৰু √2 × √2 মানেও 2 এইটো ব্যৱহাৰ কৰিম আমি √2 × √2 গতিকে ইয়াতে কি আছে 2√2 আছে নহয় 2√2ক আমি √2x + √2x 2√2x আছে 2√2x টোক আমি কি লিখিলোঁ √2x + √2x
কাৰণ √2x মানে এটা √2x আৰু এটা √2x দুটা √2x 2√2x হৈ গ'ল এইবাৰ আমি কি কৰিম এইখিনিৰ পৰা কমন লম কি কমন ল'ব পাৰি x তেতিয়া ব্ৰেকেটত এইখিনি থাকিব আগৰ দৰে অকমান গ্যাপ দিয়া এইখিনি নিলিখিবা নিলিখি ইয়াত যি লিখিছিলা হবহু এইখিনি লিখি লোৱা তাৰ পিছত চোৱা ইয়াতে কিমান আছে √2x x ক কিহেৰে পূৰণ কৰিলে √2x হ'ব √2 ৰে পূৰণ কৰিলে আৰু এই দুটা পূৰণ কৰিলে এইটো হ'ব চোৱা মিলাই চোৱা √2 * √2 2 ঠিকে আছে এইবাৰ আমাৰ এই দুটা একে এই দুটাৰ কাৰণে এটা আৰু ৰিমেইনিং খিনি এইটো আৰু এইটো এটা বেলেগ ব্ৰেকেটৰ ভিতৰত এইটো তাৰ মানে x + √2 = 0 নাইবা এই পিনেও একে হ'ল x + √2 = 0 হেতু কৰিলে আমি x = -√2 ইপিনে পাই যাও আৰু ইপিনেও x = -√2 পাও তাৰ মানে আমাৰ মূল দুটা হ'ব -√2, -√2 হ'ল আচ্ছা এইবাৰ আমি ৰোমান 10 1ৰ ৰোমান 10 2 লৈকে আহিছো ইয়াতে এটা দ্বিঘাত সমীকৰণ দিয়া আছে আমি x² থকা পদটো প্ৰথমে লিখিছো তাৰ পিছত x থকাটো তাৰ পিছত ধ্ৰুবক পদটো লিখি ললো একে কথা তুমি নিলিখাকৈ যদি ভাবিব পৰা তেতিয়াও চলিব প্ৰবলেম নাই কিন্তু লিখি ললে তোমাৰ ভাবিব সহজ হ'ব ক্ৰমটোত লিখি ললো তাৰ পিছত এতিয়া চালো যে মাজত কোনটো ৰাখি আছে 14x আছে আচ্ছা এতিয়া আমি পূৰণ কৰিব লাগিব কি কি ৰবা মই জুম কৰি লওঁ এইটো 3 আৰু 5 পূৰণ কৰিলে কিমান 15 15ৰ উৎপাদক ব্যৱহাৰ কৰি এই মাজৰ ৰাখিটো দেখুৱাব লাগে ভাঙিব লাগে হয়নে তো 15ৰ উৎপাদকৰ জোৰা কি এইবিলাক হয়নে ইয়াৰে আমি এইটো জোৰা লম চোৱা ইয়াতে এইটোক আমি কি লিখিলো 15x - x এই যে -x এইটো মানে এইটো 15 আৰু ইয়াতে 1 আছে 15 1 যা 15 15 1 গুণ 15 হল গতিকে এটো হৈ গল এইবাৰ আমি আগৰ দৰে এইখিনি পৰা কমন ল'ব লাগে কি কমন ল'ব পাৰি 3x কমন ল'ব পাৰি তেতিয়া ব্ৰেকেটৰ ভিতৰত এইখিনি হ'ব সোৱা কনফিউজন হলে সোৱা পূৰণ কৰি সোৱা thrice x into -x পাই যাও এইটো তাৰ পিছত thrice x into 5 পাই যাও এইটো তাৰ মানে ঠিকে আছে তাৰ পিছত আগৰ দৰে এইখিনি নিলিখিবা গ্যাপ দিবা তাৰ পিছত ইয়াত যি লিখিছিলা ইয়াত লিখি লোৱা তাৰ পিছত সোৱা ইয়াতে কি আছে -x আছে এইটো আৰু এইটো পূৰণ কৰিলে -x হ'ব লাগিব গতিকে কি হ'ব ইয়াতে +1 হ'ব কাৰণ +1 into -x 1 into -x পূৰণ কৰিলে -x পাও যাৰ কাৰণে এইটো 1 হ'ব মানে +1 আৰু 1 into 5 হলে তো এই 5 টো পাই যাও আচ্ছা এতিয়া এই দুটা একে এই দুটাৰ কাৰণে এটা আৰু এইটো ৰিমেইনিং খিনি এটা ব্ৰেকেটৰ ভিতৰত আৰু এইটো কৰি পিনে আমি কি পাই যাও যে thrice x = -1 x = -1/3 x = -5 দুই পিনৰ মাইনাস কেনসেল কৰি দিয়া তেতিয়া x = 5 তাৰ মানে আমাৰ মূল দুটা হল কি এটা -1/3 আৰু আনটো হল 5 ঠিক আছে মই আশা কৰিছো তোমালোকে বুজি পাইছা কিবা যদি কনফিউজন হয় কাইন্ডলি হোৱাটছএপত মেসেজ কৰিবা ঠিক আছে মোৰ ভিডিও ইয়াতে সামৰিলো তোমালোক আটাইলৈকে ধন্যবাদ জনাই